দিন পূৰ্বে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মাটিবাৰী ইস্যুলৈ যি এটা বক্তব্য তেখেতে দিছে মই স্পষ্টভাৱে তেখেতক ক'ব বিচাৰিছোঁ যিহেতু এনআৰচি ভিত্তিবৰ্ষ 1971 চন ধৰিছে তেনে পৰিপ্ৰেক্ষিতত মানে মাটিবাৰী সম্পৰ্ক লৈ তেখেতে এষাৰ বক্তব্য দিছে যে অসম চৰকাৰে 1951 চন ভিত্তিবৰ্ষ হিচাপে লৈ যি মাটিবাৰী অধিকাৰ দিব বিচাৰিছে সেই সেম পলিচি লৈ তেখেতে যি মন্তব্য দিছে মই স্পষ্টভাৱে তেখেতক ক'ব বিচাৰিছোঁ যে তেখেতে দুমুখীয়া ৰাজনীতি আৰম্ভ কৰিছে কাৰণ কথাটো এই কাৰণেই কৈছোঁ যেহেতু 2003 চনত 10 ফেব্ৰুৱাৰীত বিটিসি একৰ্ড হৈছিল বিটিসি একৰ্ড হোৱাৰ প্ৰথম যিখন মিটিং হৈছিল বড়োফানগৰ কোকৰাঝাৰ সেই সময়ত 2008 চনৰ 11 তাৰিখে তেখেতে স্পষ্টভাৱে ওপেন মঞ্চত ঘোষণা কৰিছিল যে বিটিসিত বসবাস কৰা 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ একদিন আগতে যিনে বিটিসিত আহিছে বিটিসি নাগৰিক প্ৰথম কথা দ্বিতীয় কথাটো হৈছে মাটিবাৰী ক্ষেত্ৰত তেখেতে কৈছে যে 2003 চনৰ মানে চুক্তিৰ আগত যিজন ব্যক্তি ইয়াত বসবাস কৰি আছে তেখেতে মাটিৰ অধিকাৰ সম্পূৰ্ণৰূপে পাব যেহেতু বিটিসি একৰ্ডত মানে 4.3 এটা দফাই আছিল মাটি কিনা বেচাৰ ক্ষেত্ৰত মাটি ট্ৰান্সফাৰৰ ক্ষেত্ৰত গোটেইখিনি কাম কৰিব পাৰিব কিন্তু 17 বছৰ তেখেতৰ কাৰ্যকালত কোনো ধৰণৰ পৰিলক্ষিত হোৱা আমি দেখা নাপালো যেহেতু এইবেলি তেখেতে মানে উল্টা খৰহে মাৰিছে বুলি ক'ব লাগিব তো গতিকে আজিৰ তাৰিখত স্পষ্টভাৱে ক'ব পৰা যায় যে বিটিসি অঞ্চলত আকৌ যদি বিপিএফ দলৰ চৰকাৰ ইয়াত বিটিসিত গঠন হয় বিটিসিৰ যিখিনি মানে অজনজাতীয় মানুহ ইয়াত আছে অজনজাতীয় মানুহখিনিও ভুগিব লাগিব লগতে বড়ো সম্প্ৰদায় যিখিনি মানুহ আছে এইখিনি মানুহ ভুগিব লাগিব কাৰণ বিটিসি একৰ্ড হোৱাৰ পিছত আমি এটা বস্তু মানে স্পষ্টভাৱে লক্ষ্য কৰিছোঁ যিটো মাটিৰ খাজনা ৰচিদ বুলি কয় খাজনা ৰচিদত বড়ো জনগোষ্ঠীৰ মানুহৰ খাজনা ৰচিদত লিখা আছে বেদখল দায়মুক্ত জৰিমনা বাকি বড়ো জনগোষ্ঠীৰ বাহিৰে যিখিনি জনগোষ্ঠী আছে সেই জনগোষ্ঠীৰ মানুহখিনি কিন্তু মাটিৰ খাজনা ৰচিদত একেই কথাষাৰ লিখা আছে বেদখল দায়মুক্ত জৰিমনা গতিকে আমি ইয়াত আৰু বুজিবলৈ বাকি নাই তেখেতে যে অকল সংখ্যালঘু বুলিয়েই নহয় বিটিসিত বসবাস কৰা যিমান জাতি জনগোষ্ঠী আছে তেখেতে ক্ষমতা দখলৰ স্বাৰ্থত গাদীৰ স্বাৰ্থতহে তেখেতে ৰাজনীতি কৰি আছে এইটো স্পষ্ট কথা দ্বিতীয় কথাটো হৈছে মানে বিটিসি অঞ্চলত বড়ো জনগোষ্ঠীৰ বাহিৰে আমাৰ কিছুমান জনগোষ্ঠী বিশেষকৈ সংখ্যালঘু ৰাইজৰ মাজত এটা বিশেষকৈ চৰ্চা চলি আছে যি বিটিআৰ একৰ্ড হৈছে এই বিটিআৰ একৰ্ডত হেনো সংখ্যালঘুসকলৰ কোনো উন্নয়নমূলক আঁচনি নাই তেখেতসকলক মই এইটো হৈছে বিটিআৰ একৰ্ড ইয়াত মানে চুক্তি স্বাক্ষৰকাৰীসকলৰ স্পষ্টভাৱে চিলমোহৰ ইয়াত আছে মই স্পষ্টভাৱে দেখাই দিছোঁ আৰু লগতে এই যিটো এডিশ্যনেল দফা ইয়াত স্পষ্টভাৱে আছে মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড যে কালি তাৰিখত মানে ইউপিপিএল চৰকাৰ অহাৰ লগে লগে যে 3 মাহৰ ভিতৰত মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড গঠন হ'ব এইটো নিশ্চিত মাটিবাৰী সমস্যা সমাধান হ'ব এইটো নিশ্চিত যে প্ৰমোদ বড়ো ডাঙৰীয়াই ঘোষণা কৰিছে তেখেতে মানে নতুন ভূমি নীতি আনি তেখেতৰ সদনত নতুন ভূমি নীতি হ'ব সেই নতুন ভূমি নীতিৰ জৰিয়তে বিটিসি অঞ্চলত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লগতে অন্য যি জাতিৰ জনগোষ্ঠী আছে প্ৰত্যেক জাতি জনগোষ্ঠীয়ে যে মাটিৰ অধিকাৰ পাব এইটো 100% খাটাং ইয়াত কোনো ভয় শংকাৰ কোনো কাৰণ নাই আৰু সংখ্যালঘু ৰাইজেও ইয়াত ভয় শংকাৰ কোনো কাৰণ নাই বুলি ভাবোঁ আৰু লগতে বিটিসি অঞ্চলত এইবেলি যি দেখিবলৈ পাইছোঁ এছাম ৰাজনৈতিক দলৰ নেতাসকলে যি বিভ্ৰান্তিকৰ মানে মন্তব্য মানুহৰ মাজত দি আছে বিশেষকৈ ভেৰগাঁও সমষ্টিৰ যিজন মানে বিটিসিৰ উপাধ্যক্ষ আছিলে নেৰচন বড়ো ডাঙৰীয়া তেখেতে মানে এষাৰ কথাই কৈ আছে ইউপিপিএলৰ চৰকাৰ আহিলে মানে বিটিসিত মানে সংখ্যালঘুৰ লগতে বড়ো জনগোষ্ঠীৰ বাহিৰে যিখিনি জনগোষ্ঠী আছে তেখেতসকলে টামি টোপলা বান্ধিব লাগিব এই কথাষাৰ কৈছে মই ভাবোঁ তেখেতে আচলতে এই যে উপাধ্যক্ষৰ দায়িত্বত তেখেতে থাকিলে ৰাজনৈতিক জ্ঞানৰ তেখেতৰ অভাৱ হৈছে যি টামি টোপলা বান্ধাৰ কথা কৈছে তেখেত বিটিসিৰ উপাধ্যক্ষৰ কাৰ্যকাল চলাই থকা অৱস্থাত কিন্তু বৰেংগাজুলি অৱস্থিত মাদ্ৰাছাখন তেখেতৰ মানে দায়িত্বত থকা অৱস্থাত আমি দেখিবলৈ পাইছোঁ তাত ক্ষতি সাধন হৈছে আৰু লগতে নোনাই চেৰফাং সমষ্টিৰ যিজন আমাৰ প্ৰাক্তন MCLA সুৰেশ তাঁতী ডাঙৰীয়াই তেখেতে যোৱা কেইদিন পূৰ্বে টাংকি বস্তিৰ ঘটনালৈ যি একাৰ মন্তব্য তেখেতে কৰিছে
ফ্লেগ মানে জ্বলোৱালৈ মই যিসকল ব্যক্তিয়ে মানে ফ্লেগ জ্বলাইছে তেখেতসকলক গৰিহণা দিছোঁ। নিৰ্দিষ্ট সময়ৰ ভিতৰত মানে দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি দিব লাগে। আমাৰ UPPL দলৰ নীতি আদৰ্শ এনেকুৱা নহয় কাৰোবাৰ ফ্লেগ জ্বলোৱা, কাৰোবাক মানে সন্মানহানি কৰা, এইটো আমাৰ লক্ষ্য উদ্দেশ্য নহয়। UPPL দলৰ নীতি আদৰ্শ প্ৰমোদ বড়ো ডাঙৰীয়া যি নীতি আদৰ্শ, সেই নীতি আদৰ্শত UPPL দল চলি আছে। গতিকে সন্মানীয় প্ৰাক্তন MCLA ডাঙৰীয়া, তেখেতে যে মানে UPPL দলক উল্টা পুল্টা পাৰ্টি বুলি তেখেতে কৈছে, তেখেতক মই বেয়াকৈ ক'ব বিচৰা নাই। আচলতে তেখেতে মানে ক্ষমতা দখলৰ স্বাৰ্থত তেখেতৰ মানসিক ভাৰসাম্য হেৰুৱাইছে। আৰু স্পষ্টভাৱে তেখেতক এষাৰ কথা ক'ব বিচাৰিছোঁ, আমাৰ পাৰ্টি উল্টা পুল্টা পাৰ্টি নহয়, স্পষ্টভাৱে জনাই দিছোঁ। আৰু এই যে আপুনি যে সংবাদ মাধ্যমৰ জৰিয়তে যে UPPL দলক মানে টাৰ্গেট কৰি উল্টা পুল্টা পাৰ্টি বুলি কৈছে, এসপ্তাহৰ ভিতৰত ছ'চিয়েল মিডিয়াৰ জৰিয়তে মই আপোনাক দেখুৱাই দিম মানে উল্টা পুল্টা পাৰ্টি কোন হয়। কাৰণ ডেভেলপমেণ্টৰ ক্ষেত্ৰত যদিহে আপোনাৰ সৎ সাহস আছে, 5টা বছৰ আপোনাৰ কাৰ্যকালৰ যি আপোনাৰ ব্যক্তিগত পুঁজি BTC LADৰ যিটো ফাণ্ড বছৰি 30 লাখ টকা পায়, 5 বছৰত 1.5 কোটি টকা ক'ত গ'ল আপুনি মানে এখন চাইনবোৰ্ড আমাক দেখাই দিব লাগে। আৰু আপোনাৰ 5টা বছৰ কাৰ্যকালত কিমান PMY ঘৰ আহিলে ননাই চেৰভাঙত, আপুনি খতিয়ান দাখিল কৰক যদি আপোনাৰ সৎ সাহস আছে। আপোনাৰ কাৰ্যকালত যিমান ডেভেলপমেণ্টৰ কাম হৈছে, আমি মানে এইটো নুই কৰিব বিচৰা নাই, আপুনি কাম কৰা নাই, যিখিনি কৰিব লাগিছিল সেইখিনি কৰা নাই। কিন্তু এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আপুনি কমিশ্যনৰ স্বাৰ্থতহে আপুনি ডেভেলপমেণ্টৰ কাম কাজ চলাইছে। তাৰ মানে প্ৰমাণ এটাই, যিবিলাক কাম আপুনি কৰাইছে PNRD CD ফাণ্ডৰ মানে বিভিন্ন ডিপাৰ্টমেণ্টত যিবিলাক কাম কৰাইছে, আজিৰ তাৰিখতো মানে কিছুমান ঠিকাদাৰৰ হাতত আমি দেখিবলৈ পাইছোঁ, জানিবলৈ পাইছোঁ, তেখেতসকলৰ এই অৰ্ডাৰটো দূৰৰ কথা, ইষ্টিমেট পৰ্যন্ত তেখেতসকলৰ হাতত নাই। গতিকে বেলেগক উল্টা পুল্টা পাৰ্টি কোৱাৰ আগতে নিজৰ ভিতৰতে যে মানে উল্টা পুল্টা হৈ আছে এইখিনি আগতে ক্লিয়াৰ কৰক। মানে ভোট দিয়াটো হৈছে ৰাইজৰ মৌলিক অধিকাৰ। যি দলে মানে ভাল কাম কৰিব, ৰাইজৰ বিশ্বাস আৰু আস্থা মানে ল'ব পাৰিব, সেই দলক কালিৰ তাৰিখত ননাই চেৰভাঙৰ পৰা জয়ী কৰি পঠিয়াব। আৰু মোৰ বিশ্বাস আৰু আস্থা আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো নেতৃত্ব, তেখেতৰ নেতৃত্বৰ লগতে ননাই চেৰভাঙত যি প্ৰাৰ্থী কৃষ্ণগিৰি ডাঙৰীয়া, তেখেতৰ যিটো নেতৃত্ব, ৰাইজৰ প্ৰতি যি বিশ্বাস আৰু আস্থা আনিব পাৰিছে, কালিৰ তাৰিখত ননাই চেৰভাঙত যে তেখেতৰ বিজয় সাব্যস্ত হ'ব, এইটো নিশ্চিতভাৱে মই ক'ব পাৰোঁ।